নমস্কাৰ। তন্ত্ৰ মন্ত্ৰ আমাৰ সমাজত সততে শুনি থকা কিছুমান শব্দৰ ভিতৰত তন্ত্ৰ মন্ত্ৰ এটা খুব সাংঘাতিক শব্দ বুলি আমি ভাবোঁ, বা আমি সচৰাচৰ ভাবোঁ যে তন্ত্ৰ বুলি কোৱাৰ লগে লগে যেন ভয়ানক এখন খুব ভয়ানক ছবি এখন আমাৰ চকুৰ আগত ভাহি উঠে, যে তন্ত্ৰ মানেই যেন শেষ, তন্ত্ৰ মানেই যেন বিনাশ, তন্ত্ৰ মানেই যেন নেতিবাচক চিন্তা, নেতিবাচক ব্যৱহাৰ, নেতিবাচক আচৰণ, তন্ত্ৰ মানেই যেন ধ্বংস, তন্ত্ৰ মানেই যেন হত্যা, বিভিন্ন এনেকুৱা ধৰণৰ কথাবোৰে আহে। কিন্তু প্ৰকৃতাৰ্থ তন্ত্ৰ মানে কি, আৰু তন্ত্ৰৰ লগত মন্ত্ৰৰ কি সম্পৰ্ক আছে? মন্ত্ৰ নোহোৱাকৈ তন্ত্ৰ হ'ব পাৰে নেকি? তন্ত্ৰ আপোনাৰ মোৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনৰ লগত জড়িত হৈ থকা বস্তু। কেনেকৈ? আপোনাৰ মোৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনৰ লগত জড়িত হৈ থকা বিষয়টোৱে হ'ল তন্ত্ৰ। কেনেকৈ? যে এই গোটেই বিষয়বোৰ আলোচনা কৰিম আমি ২৬ মে'ৰ দিনা অসম সাহিত্য সভা গুৱাহাটীৰ কাৰ্যালয়ত, আৰু তেওঁলোকৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনৰ ওপৰত যিটো তেওঁলোকৰ প্ৰেক্ষাগৃহ আছে, তাতে আমি ২৬ মে'ৰ দিনা বিয়লি ২ বজাৰ পৰা সেই আলোচনা কৰিম। শংকৰ গুৰুজনাই কিয় এই তন্ত্ৰ বিৰোধ কৰিছিল বুলি আমি যিটো কওঁ, কিয় কৰিছিল? প্ৰশ্ন আহে, তন্ত্ৰ বিৰোধ কৰিছিল নে শক্তি পূজাৰ বিৰোধ কৰিছিল, নে বামাচাৰৰ বিৰোধ কৰিছিল, নে কি কৰিছিল? নে এই আজি যিবোৰ চলি আছে, আজি যিবোৰ তন্ত্ৰৰ নামত ব্যভিচাৰ চলিছে, যিবোৰ আপোনালোকে দেখে, কিবা বাবা খান, কিবা খান, বশীকৰণ কৰিব, শত্ৰু নাশ কৰি দিব, চাকৰি দি দিব, ব্যৱসায়ত সফলতা দি দিব, সেইবোৰ তান্ত্ৰিক নেকি? সেইবোৰ তন্ত্ৰ নেকি? সেইবোৰ তন্ত্ৰ নহয়। যোগ্যজনে কৈছে এইবোৰ বহুৱালী, এইবোৰ বেপাৰী। যদি এইবোৰ বহুৱালী বেপাৰী হয়, তেতিয়াহ'লে কিয় কৰি থাকিব পাৰিছে তেওঁলোকে? কোনে তেওঁলোকক পাৰ্মিশ্যন লৈছে? ক'ৰ পৰা তেওঁলোক ৰেজিষ্টাৰ্ড হৈছে? তেওঁলোক অথৰিটি হয়নে? তেওঁলোকৰ চাৰ্টিফিকেশ্যন কিবা আছেনে? তেওঁলোকে শিক্ষা দীক্ষা লোৱাৰ কিবা প্ৰমাণ আছেনে? এই কথাবোৰ আমি আলোচনা কৰিম, আৰু তাৰপিছত সেই আলোচনাৰ পিছতেই আমি কিছু সিদ্ধান্তত উপনীত হ'ম, যাতে তন্ত্ৰৰ নামত বেপাৰ কৰিব নোৱাৰে, তন্ত্ৰৰ নামত ব্যভিচাৰ কৰিব নোৱাৰে, তন্ত্ৰৰ নামত আমাৰ সাধাৰণ মানুহখিনিক নষ্ট কৰিব নোৱাৰে, আমাৰ সমাজখন বিশৃংখল কৰিব নোৱাৰে। কোনো বাবা কৰিম, বাবা ৰহিম, যিমানবোৰ আছে, আমি বিভিন্ন ধৰণৰ নাম তেওঁলোকৰ লিষ্ট কৰিছোঁ। বিভিন্নজনে আমাক নামবোৰ যোগান ধৰিছে, আৰু তেওঁলোকে কাক কাক কি ধৰণে প্ৰবঞ্চনা কৰিছে তাৰো এখন দীঘলীয়া লিষ্ট আমাৰ হাতত ইতিমধ্যে আহি পৰিছে। বিভিন্নজনে কালি সাধনা কৰা বুলি কৈ, বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰ কৰা বুলি কৈ, আনকি এষ্ট্ৰলজি কৰা, জ্যোতিষ শাস্ত্ৰৰ নামতো বিভিন্নজনে কি ধৰণে ভেলকিবাজি কৰি আছে, প্ৰবঞ্চনা কৰি আছে, তাৰো এক দীঘলীয়া লিষ্ট আমাৰ হাতত আহি পৰিছেহি। যে জ্যোতিষ তেওঁলোকে নাজানে, আচল জ্যোতিষ শাস্ত্ৰ বিজ্ঞান, জ্যোতিষ শাস্ত্ৰ আচলতে বিজ্ঞান, কিন্তু জ্যোতিষ শাস্ত্ৰ নজনা নপঢ়াকৈ একাংশ মানুহে নিজকে জ্যোতিষী সজাই আচলতে ভিতৰি ব্লেক মেজিকৰ সহায় লৈ পেলাই কি ধৰণে সমাজ নষ্ট কৰিছে তাৰ ওপৰত আমি আলোচনা কৰোঁ। এইবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, আৰু প্ৰকৃত মানুহখিনি কেনেকৈ বাছি উলিয়াব পাৰি, প্ৰকৃত তন্ত্ৰৰ প্ৰয়োগ কেতিয়া হ'ব পাৰে, ক'ত হ'ব পাৰে, কেনেকৈ হ'ব পাৰে। ক'লোঁ নহয়, আপোনাৰ মোৰ প্ৰত্যেকৰে জীৱনত তন্ত্ৰ পুৱাৰ পৰা গধূলিলৈকে আমাৰ জীৱনত চলি আছে। সেই তন্ত্ৰ কি? সেয়াই তন্ত্ৰ। কিন্তু তেতিয়াহ'লে আমি তন্ত্ৰক বিনাশকাৰী বুলি কেনেকৈ ভাবোঁ? তন্ত্ৰ নহ'লেতো মোৰ জন্মই নহ'লেহেঁতেন, নাই? যি উপলব্ধি কৰিছোঁ, তন্ত্ৰ নোহোৱা হ'লে, তন্ত্ৰ অবিহনে আপুনি উশাহো ল'ব নোৱাৰে, মোৰ জন্মও হ'ব নোৱাৰিলেহেঁতেন। তেতিয়াহ'লে আমাক তন্ত্ৰ কিমান ভয়ানক কোনে কৰিছে, কিয় কৰিছে, কৰাসকলৰ উদ্দেশ্য কি? শংকৰ গুৰুজনাৰ সময়ত যি ব্যভিচাৰ হৈছিল তন্ত্ৰ মন্ত্ৰৰ নামত, শক্তি পূজাৰ নামত, আজি পুনৰ তেনেকুৱা এখন সমাজলৈ আমি ধাৱমান হৈছোঁ, তেনেকুৱা অনুভৱ হৈছে। বিভিন্নজনে আমালৈ লিখিছে, আমি যেতিয়াই কৈছোঁ যে প্ৰাচীন কামৰূপৰ তন্ত্ৰ সাধনাৰ আজিৰ অসম শীৰ্ষক আমি আলোচনা কৰিম। অসমৰ বিভিন্ন ঠাইৰ, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লোকে যোগাযোগ কৰিছে, যদিও ভাৰতৰ বিভিন্ন ঠাইৰ লোকক আমি আমন্ত্ৰণ কৰা নাই, যিহেতু এইখন খুব প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা চক্ৰ হ'ব, আৰু ইয়াত কেইবাগৰাকীও জ্যেষ্ঠযোগ্য ব্যক্তি এই আলোচনা সভাত উপস্থিত থাকিব। আৰু আমি ভাবিছোঁ যে আমিও কেইবাজনো জ্যেষ্ঠ সাংবাদিক আহিব, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে কনফাৰ্ম কৰিছে, নিশ্চিত কৰিছে তেওঁলোক আহিব। কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আহিব, শিক্ষক আহিব, বৰ্তমান চৰকাৰৰ লগত চৰকাৰী বিষয়া এতিয়াও কৰি থকা তেওঁলোক আহিব, গৱেষক আহিব, অধ্যাপক আহিব, বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ পৰা বিশেষজ্ঞসকল আহিব, আৰু আপোনালোক আহিব, লেখক আহিব, আৰু সাধক আহিব, যিসকলে প্ৰকৃতাৰ্থত তন্ত্ৰ সাধনা কৰি আছে,
তেওঁলোকো আহিব। গতিকে ভাবিছোঁ খুব সুন্দৰ এক বাতাবৰণ আমি নিৰ্মাণ কৰিব পাৰিম আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে হ'ব মুকলিকৈ তন্ত্ৰৰ ওপৰত এক বিশেষ আলোচনা। আপোনালোকক সকলোকে আমি হৃদয়ৰ সমস্ত সত্ৰেৰে আমন্ত্ৰণ কৰিছোঁ, বিনম্ৰতাৰে আমন্ত্ৰণ কৰিছোঁ। কিন্তু এটা কথা আছে, আপোনালোকে যদি সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব খোজে আগতীয়াকৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব লাগিব, নিজৰ নাম পঞ্জীয়ন কৰাব লাগিব। কাৰণ আমি খুব সীমিত আসনৰে এই অনুষ্ঠানভাগি আয়োজন কৰিব লৈছোঁ। সকলো আহিলে আমি আপোনালোক সকলোকে আসন দিব নোৱাৰিম আৰু আসনতকৈ বেছি লোকক আমি সেই অনুষ্ঠানটিত আমি যিহেতু অভ্যৰ্থনা কৰিব নোৱাৰিম, গতিকে আপোনালোকে আগতেই আমাক জনাব লাগিব। ইতিমধ্যে আমাৰ লিষ্টখন দীঘলীয়া হৈছে, তো আমি ভাল পাইছোঁ, যথেষ্ট সংখ্যক লোকে সেই আগ্ৰহ দেখুৱাইছে। আহক আমি জানিব লাগিব তন্ত্ৰ মানে কি, মন্ত্ৰ মানে কি, তন্ত্ৰ মন্ত্ৰ কি। আপুনি মই কেনেকৈ পুৱাৰ পৰা উঠাৰ পৰা নিশা শোৱাৰ পিছতো তন্ত্ৰৰ দ্বাৰা পৰিচালিত। আপোনাৰ মোৰ জন্মৰ লগত তন্ত্ৰৰ কি সম্পৰ্ক আছে, তন্ত্ৰ বিজ্ঞান হয়নে নহয়, তন্ত্ৰৰ কথা বেদে কি কৈছে, তন্ত্ৰৰ সৃষ্টি কেতিয়াৰ পৰা হ'ল, তন্ত্ৰ ক'ৰ পৰা আহিলে। কোনোবাই কামাখ্যে তিব্বতীয়ান শব্দৰ পৰা বোলে কামাখ্যা শব্দ আহিছে। তিব্বতৰ লগত কামাখ্যাৰ কিবা সম্পৰ্ক আছে নেকি? চীনৰ লগত কামাখ্যাৰ কিবা সম্পৰ্ক আছে নেকি? বুদ্ধিষ্ট তন্ত্ৰ আৰু আমাৰ সনাতন তন্ত্ৰ মানে কি? মুছলমানে তন্ত্ৰৰ নামত কি কৰিছে? মুছলমানে কালী পূজা কৰি কেনেকৈ আপোনাক বশীকৰণ, সন্মোহন মন্ত্ৰ, বিজনেছ ভাল কৰাব কেনেকৈ পাৰে, কি আচলতে, এইবোৰ সমস্তখিনি আলোচনা কৰিম 26 মে বিয়লি 2 বজাৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত দীঘলী পুখুৰীৰ পাৰত লক্ষীৰাম বৰুৱা সদনৰ ওপৰত প্ৰেক্ষাগৃহত আমি আলোচনা কৰিম। সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ, সকলোৰে দিহা পৰামৰ্শ কামনা কৰিছোঁ। এক বৌদ্ধিক বাতাবৰণ সৃষ্টি হওক, যোগ্য ব্যক্তিৰ নিৰ্মাণ হওক, সকলোৱে আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে, মানসিকভাৱে, শৈক্ষিকভাৱে সকলো উত্তৰণ ঘটক। কেৱল ৰাজনৈতিকভাৱে উত্তৰণ হ'লে নহ'ব নহয়। আচলতে আমি ৰাজনৈতিকভাৱে অৱনমিত হৈছোঁ, উত্তৰণ হোৱা নাই। আমি সেইখন সমাজহে সুস্থ সমাজ বুলি ক'ব, যিখন সমাজ সম্পূৰ্ণভাৱে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক, মানসিক, আটাইতকৈ গুৰুত্বপূৰ্ণ আধ্যাত্মিকভাৱে যেতিয়া শক্তিশালী হ'ব। আৰু কেতিয়া হ'ব? যেতিয়া আপুনি মই প্ৰত্যেকটো বিষয় মোৰ বিষয় নহয় বুলি ফালৰি কাটি নগৈ আমি জানিব চেষ্টা কৰিম, বুজিবলৈ চেষ্টা কৰিম, তাৰ পৰা সঁচাটো কি সেইটো বুটলি লৈ নিজৰ জীৱন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আধ্যাত্মিক পুৰুষ সেইজন যিজনে সকলোতে জ্ঞান আহৰণৰ বাট দেখা পায়, আৰু গুণী ব্যক্তি সেইজন যিজনে বিষয় এটা অহাৰ লগে লগে তাৰ পৰা পলাই নাযায়, তাৰ পৰা ফালৰি কাটি নাযায়, বৰঞ্চ বিষয়টোৰ ওপৰত জানিবলৈ চেষ্টা কৰে। সকলোকে আহ্বান কৰিলোঁ পুনৰবাৰ 26 মে ৰবিবাৰ, দেওবাৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহ দীঘলী পুখুৰীৰ পাৰত গুৱাহাটীৰ অসম সাহিত্য সভা কাৰ্যালয়ত 2 বজাৰ পৰা সকলোকে লগ পাম। নমস্কাৰ।